নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মুজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অসম বন্ধক লৈ ডাঙৰ ঘোষণা এতিয়াৰ পৰা কোনো দল সংগঠনে দিব নোৱাৰিব অসম বন্ধ দিলে সেই দল সংগঠনে ভৰিব লাগিব ক্ষতিপূৰণ হিচাপে অসম চৰকাৰক দিব লাগিব 1443 কোটি টকা এই কঠোৰ নিৰ্দেশনা ডিজিপি জিপি সিঙৰ এতিয়াৰ পৰা কোনো সংগঠনে দিব নোৱাৰিব অসম বন্ধ দিলে ভয়ংকৰ বিপদত পৰিব সেই দল সংগঠন অসম বন্ধৰ আহ্বান কৰিলে দল সংগঠনে ভৰিব লাগিব 1443 কোটি টকাৰ ক্ষতিপূৰণ বন্ধৰ ফলত হোৱা লোকচানৰ বাবে চৰকাৰক এই ধন দিব লাগিব দল সংগঠনে এদিনৰ ক্ষতিপূৰণ হিচাপে অসম চৰকাৰক আদায় দিব লাগিব 1443 কোটি টকা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙৰ এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াত পোষ্ট পুৰণি পোষ্টৰ উদ্ধৃতি দি দল সংগঠনক এই সকিয়নি ডিজিপি জিপি সিঙৰ পৰৱৰ্তী খবৰ অসম বন্ধক লৈ কৰা ঘোষণাৰ বাবে এইবাৰ ডিজিপি জিপি সিঙক উভতি ধৰিলে বিৰোধী ঐক্য মঞ্চই এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয় যে জিপি সিং কোন ক'ৰ পৰা আহিছে তেওঁ যদি তেওঁৰ সাহস আছে তেন্তে কা বাতিল কৰিবলৈ কওক মোদী চৰকাৰক ডিজিপি জিপি সিঙক এই সকিয়নি বিধায়ক অখিল গগৈৰ লগতে কাক লৈ পুনৰ গৰজি উঠিল লুৰিণজ্যোতি গগৈ আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাও জিপি সিং কোন ক'ৰ পৰা আহিছে তেওঁ জিপি সিঙে আমাক ভয় দেখুৱাই দম দি লাভ নাই ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক বিধায়ক অখিল গগৈৰ এই হুংকাৰ আন্দোলন কৰিব নালাগে যদি কাখন নানিলেই হ'ল সাহস আছে যদি জিপি সিঙে কা বাতিল কৰিবলৈ কওক অসম বন্ধৰ আহ্বান জনোৱা দল সংগঠনে এতিয়াৰ পৰা দিব লাগিব ক্ষতিপূৰণ আজিৰ দিনটোত এই ঘোষণা কৰিছিল জিপি সিঙে 2022 নিজৰ টুইট ৰিটুইট কৰি ডিজিপি জিপি সিঙে এই ঘোষণা কৰিছিল আৰু ইয়াৰ পিছতেই ডিজিপি জিপি সিঙক এইদৰে উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে তেওঁ এই সন্দৰ্ভত কয় কোনো কাৰণতে বিদেশীৰ বোজা সহ্য কৰা নহ'ব এই বুলি হুংকাৰ দিছে অখিল গগৈয়ে আৰু লগতে কাৰ প্ৰসংগত পুনৰ গৰজি উঠিল লুৰিণজ্যোতি গগৈ আৰু ভূপেন বৰাও আমি কাৰ বিৰোধিতা কৰি আহিছোঁ আৰু আগলৈও বিৰোধিতা কৰি যাম পুলিচৰ লাঠিৰ কোব বন্দুকৰ ভয়ে ৰুদ্ধ কৰিব নোৱাৰে আমাৰ প্ৰতিবাদী কণ্ঠ দেশৰ স্বাৰ্থত সংগ্ৰাম চলাই যাম ইয়াৰ কোনো বিকল্প নাই এই মন্তব্য লুৰিণজ্যোতি গগৈৰ লগতে কাৰ বিৰোধিতাৰে জাঙুৰ খাই উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও চৰকাৰ আৰক্ষী প্ৰশাসনৰ কোনো ভাবুকিলৈ মই কেৰেপ নকৰোঁ প্ৰয়োজনত গুলি খাবলৈ মই সাজু আছোঁ কাৰ প্ৰসংগত এই মন্তব্য ভূপেন বৰাৰ পৰৱৰ্তী খবৰ দেশবাসীলৈ ভাল খবৰ ভাৰতীয় চিকিৎসা বিজ্ঞানীৰ বৃহৎ সফলতা এতিয়াৰ পৰা মাত্ৰ 100 টকীয়া এটি টেবলেটে নিৰাময় কৰিব কেঞ্চাৰ ৰোগ অগ্নাশয় হাওঁফাওঁ আৰু মুখত হোৱা কেঞ্চাৰ নিৰাময় কৰিব এটি 100 টকীয়া টেবলেটে অহা জুন জুলাই মাহত বজাৰলৈ আহিব এই বিশেষ টেবলেটবিধ মাত্ৰ 100 টকীয়া এটি টেবলেটে নিৰাময় কৰিব কৰ্কট ৰোগ মানৱ দেহত কৰ্কট ৰোগ পুনৰাবৃত্তি ৰোধৰ টেবলেট উদ্ভাৱন ভাৰতীয় চিকিৎসা বিজ্ঞানীৰ মুম্বাইৰ টাটা ইনষ্টিটিউটৰ চিকিৎসকৰ বৃহৎ সফলতা চিকিৎসাৰ পিছত সুস্থ হৈ পুনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ বাবে এই বিশেষ টেবলেট উদ্ভাৱন কৰা হৈছে এই টেবলেটে প্ৰতিৰোধ কৰিব অগ্নাশয় হাওঁফাওঁ আৰু মুখত হোৱা কেঞ্চাৰ ৰোগ ৰেডিয়েশ্যন আৰু কেমোথেৰাপি চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া 50% হ্ৰাস কৰিব এই টেবলেটটোৱে এন্দুৰৰ ওপৰত গৱেষণা চলাই এই সফলতা অৰ্জন কৰিছে গৱেষকৰ দলে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ ভাৰতৰ আটাইতকৈ পাৱাৰফুল ব্যক্তিসকলৰ তালিকাত এইবাৰ নাম সন্নিৱিষ্ট হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়াকৈ চলোৱা এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য শক্তিশালী ভাৰতীয়ৰ তালিকাত এইবাৰ নাম সন্নিৱিষ্ট হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্য ইণ্ডিয়ান এক্সপ্ৰেছ মষ্ট পাৱাৰফুল ইণ্ডিয়ান 2024 তালিকা প্ৰকাশ কৰা হৈছে
আৰু এই তালিকাত 1 নম্বৰ স্থানত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম আৰু এই তালিকাৰ 14 নম্বৰ স্থানত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ৰাহুল গান্ধী মমতা বেনাৰ্জী কেজৰিৱালক পিছ পেলাই শীৰ্ষস্থান দখল কৰিলে হিমন্ত বিশ্ব শৰ্মাই উল্লেখযোগ্য যে পূৰ্বৰ 17 নম্বৰ স্থানৰ পৰা এইবাৰ আগুৱাই 14 নম্বৰ স্থানত আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ আৰম্ভ হ'ল কা বিৰোধী আন্দোলন আৰু আন্দোলনৰ প্ৰথম দিনাই প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ খণ্ড যুদ্ধ হতাহতি তিনিচুকীয়াত কেইবাজনো প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ লগতে গুৱাহাটী আৰু শিৱসাগৰত প্ৰতিবাদত নামিল শ লোক ৰাজ্যত পুনৰ আৰম্ভ হ'ল কা বিৰোধী প্ৰতিবাদ তিনিচুকীয়াত আৰম্ভ হ'ল কা বিৰোধী প্ৰতিবাদ কেইবাজনো প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ খণ্ড যুদ্ধ হতাহতি কঠোৰ হাতেৰে প্ৰতিবাদকাৰীক দমন কৰিবলৈ সাজু হৈছে বিশাল আৰক্ষী বাহিনী কেইবাজনো প্ৰতিবাদকাৰীক ইতিমধ্যে টানি গাড়ীত উঠাই নিছে আৰক্ষীৰ দলে প্ৰতিবাদকাৰী স্লোগান কা আমি নামানো অসম চৰকাৰ হাই হাই বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে প্ৰতিবাদ লগতে গুৱাহাটীৰ চচলত কৃষক মুক্তিৰ সদস্যৰ প্ৰতিবাদ ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে কা বিৰোধী আন্দোলন প্ৰতিবাদত নামি পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে পৰৱৰ্তী খবৰ অসমত হ'ব AIUDFৰ চৰকাৰ 2031 চনত AIUDFৰ চৰকাৰ হ'ব অসমত এতিয়া বিৰোধীৰ ভূমিকা AIUDFে পালন কৰিব লাগিব এই মন্তব্য AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ 2031 চনত AIUDFৰ চৰকাৰ হ'ব অসমত বিৰোধীৰ ভূমিকা এতিয়া আমিহে পালন কৰিব লাগিব এতিয়া কংগ্ৰেছ শেষ AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ এই মন্তব্য পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে জৰুৰী খবৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰা হৈছে 21 মাৰ্চৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা আৰু 12 এপ্ৰিলত অন্ত পৰিব এই পৰীক্ষা আজিৰ দিনটোত শিক্ষা সংসদে প্ৰকাশ কৰিলে প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ পুনৰ ৰাজ্যত শীঘ্ৰে ওলাব 35,000 চাকৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই চাকৰিক লৈ ডাঙৰ ঘোষণা নিবনুৱা যুৱক যুৱতীসকলে চাকৰি ল'বলৈ নথিপত্ৰ ৰেডি কৰক চাকৰিক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 1 লাখ চাকৰিৰ পিছত আকৌ ওলাব হাজাৰ হাজাৰ চাকৰি 35,000 চাকৰি শীঘ্ৰে ওলাব বুলি হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা চাকৰি ল'বলৈ সাজু হওক অসমৰ নিবনুৱাই ৰাজ্যৰ জিলাই জিলাই নিবনুৱাই কৰিব পাৰিব আবেদন 2 এদিনতে প্ৰকাশ পাব এই চাকৰিৰ বিজ্ঞাপন পৰৱৰ্তী খবৰ কংগ্ৰেছ নেতাই বিজেপিত যোগ দিয়া সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ ডাঙৰ মন্তব্য তেওঁ এই সন্দৰ্ভত মন্তব্য কৰি কয় যি গৰ্ভৰ পৰা তোমালোকে জন্ম লৈছা সেই পেটত লাত মাৰি তোমালোকে পাপ কৰিছা কংগ্ৰেছৰ গৰ্ভৰ পৰা জন্ম লোৱা সকলে কংগ্ৰেছক অপমানিত কৰিব নালাগে এই মন্তব্য সাংসদ গৌৰৱ গগৈ যি গৰ্ভৰ পৰা জন্ম লৈছা সেই পেটত লাত মাৰি তোমালোকে পাপ কৰিছা কংগ্ৰেছ নেতা বিজেপিমুখী হোৱা সন্দৰ্ভত এই প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈ কংগ্ৰেছৰ গৰ্ভৰ পৰা জন্ম লোৱা সকলে কংগ্ৰেছক অপমানিত কৰিব নালাগে 15 বছৰ শাসনত থাকি আমাৰ পেটটো বাঢ়ি গৈছিল কংগ্ৰেছৰ হাতৰ চিনতকৈ কোনো নেতা বিধায়ক ডাঙৰ নহয় বেছি মানুহ উঠিলে যিদৰে নাও এখন ডুবি যায় একে অৱস্থা হ'ব বিজেপিৰো কংগ্ৰেছত নহয় বিজেপিতহে সৃষ্টি হৈছে খহনীয়া পুৰণা বিজেপিক এতিয়া বিজেপি দলত দেখিবলৈ পোৱা নাযায় আৰু লগতে তেওঁ মন্তব্য কৰি কয় আকৌ কংগ্ৰেছ ক্ষমতালৈ আহিব এই মন্তব্য সাংসদ গৌৰৱ গগৈ